মৰাণত আজি 63 জনৰ দেহত কোভিড পজিটিভ। ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত আজিৰ দিনটোতে 63 জন লোকৰ দেহত কোভিড পজিটিভ পোৱা গৈছে। ইয়াৰে 6 জন লোক স্বাস্থ্য কেন্দ্ৰৰ বাহিৰৰ অঞ্চলৰ। খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত আজিলৈকে মুঠ 473 গৰাকীলৈ কোভিড ৰোগী বৃদ্ধি পালে। ইফালে চৰাইদেউ জিলাৰ পাটচাগু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত আজি 5 জন লোকৰ দেহত পজিটিভ ধৰা পৰিছে। সৰ্বমুঠ 76 জন লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। চিকিৎসকসকলে জানিবলৈ দিয়া মতে আক্ৰান্ত প্ৰায় সকলোকে হোম আইচোলেশ্যনত ৰখা হৈছে। দুইখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ 550 জন লোক কোভিডত আক্ৰান্ত হৈছে। আজিৰ দিনটোত কোভিডত আক্ৰান্ত হোৱা ব্যক্তিসকল হৈছে নখাটৰ সঞ্জয় সোণোৱাল, বাহনী পথাৰ 9000ৰ প্ৰদীপ চেতিয়া, জিমি চেনচুৱা, ফটিকাচোৱাৰ খগেন্দ্ৰ চুতীয়া, নিৰুপমা চুতীয়া, দিগন্ত চুতীয়া, মৰাণ লাচিত নগৰৰ ইন্দাদ বৰা, সূৰ্যা বেগম, ইমতিয়াজ বৰা, মৰাণ ডিব্ৰুগড়ৰ মোহন গগৈ, সীমা আগৰৱাল, হাসনাৰা বেগম, সিমৰন আগৰৱাল, মৰাণ চেপনৰ জীৱন্তী খাতিদেৱা, 2 নং চকলীয়াৰ কৰিশ্মা চাহু, 108 নং খোৱাং গ্ৰান্টৰ গজেন ভূমিজ, সন্তোষ ভূমিজ, 3 নং মাধকলীৰ চিমি বেগম, পানীতোলা বৰবিলৰ নিকুমণি শইকীয়া, মণিপথাৰ গাঁৱৰ দুৰ্গামণি ভূমিজ, তিলিকি আমগুৰি ৰাজীৱ কুমাৰ যাদৱ, খোৱাং হালধিবাৰীৰ ৰঞ্জনা গগৈ, হুংহুঙীয়াৰ জাহানাৰা বেগম, মৰাণ অভয়পুৰৰ পংকজ চুতীয়া, মৰাণ পিয়লি নগৰৰ উজ্জ্বল প্ৰতিম লাহন, 2 নং মিৰিহোলাৰ ৰুক্মিণী ধৰ, মৰাণ অভয়পুৰৰ হেমন্ত গগৈ, মৰাণ অভয়পুৰৰ মনীষ চুতীয়া, মৰাণ ৰাণীপথৰ উপাসনা খামচেং লাহন, 1 নং ধমনৰ প্ৰদীপ খনিকৰ, পেটুৱা দলং বসন্ত ফুকন, শান্তিপুৰৰ চেলিমা বেগম, বিজুলী নগৰৰ অঞ্জনা ঠাকুৰ, বিষ্ণুপুৰৰ বিনামিলি, আছাম অইল ডিপু মৰাণৰ ওম প্ৰকাশ তিৱাৰী, আহোমগাঁও মৰাণ মানস প্ৰতিম হাজৰিকা, মৰাণ ডিব্ৰুগড়ৰ উজ্জ্বল গগৈ, নখাটৰ পাপু সোণোৱাল, উদয় সোণোৱাল, ভাগ্যৱতী শইকীয়া, লিজা শইকীয়া, সুপ্ৰিয়া শইকীয়া, জেনিভা সোণোৱাল, বিশাল সোণোৱাল, লীলা সোণোৱাল, মৃণাল সোণোৱাল, উষা সোণোৱাল, লীনাশ্ৰী সোণোৱাল, অঞ্জিতা সোণোৱাল, সঞ্জয় সোণোৱাল,